মই আজি নেলকো আপোনালোকে ডিসাইড কৰি লওক মই এসপ্তাহ পিছত আহিম আপোনালোকে মোৰ জিৰা চাউল আৰু ছাগলৰ মাংস লৈ দিয়া পেটলা উলিয়াই দি মোক কয় এই বমি কৰি দেৱা হয়তো লেছনি মতালে আজি মাৰিম মই তই কেমন পেটলা এক পাগল মাত দিবি আৰু আজি আজি বাহিৰে কথা মাত দি ছাগলৰ হিচাপ দিবে একদম কয় কেউ মানে কয় ওলে এই ওলে নাই কেন এই ওরু কে না ওরা মোর পাছে হাগা লাগছি তালকে ওই নেকি তোর হাগা লাগছে তো ঘরের ভিতর থাকে জি তুই সামনে করে থাকতো জি মতে রুখিয়ে দি কিন্তু আজ হাত মতে যতে আগা হাগিতে তো আজি তো অনলি তো শেষ জি তুই ও ওরু কে না ওরা অলরেডি হাগা হাগছি মতে হাগবা জায়গা নাই কেনে বাস হে যুগরে মানু তো তুই তাতে হাত তো তাতে কিবা কত টাকা হইলো তাতে হাত তো মতে থাকিমে রুখি জি তো আলবানন্দা তুমি তাতে রখি রাখা 2 দিন হুমে আছে আৰু চাও নয় কেইদিনক লাগি হুমে থাকে আমার তাতে খাব মুইনি মারি মারি আমার তাতে খালাক আমাকে ঘরটো লবারে দে না সাকিয়া হেল্ল' এ যাই পই নাই রমাই এই তুক বলে বান্ধি থৈ দিছি গোটাই যা সুরা রিক্সা দে সক্তুর পাই রিক্সা উঠছু দে দে বদে ঘর পাই ফোন করিম দে বড়কা ও কেনা লাগছি ভিতর পৃথিবী খান থাক আর তো কেদিন মেহান তো কেদিন দেখ পিংকে তোটো লইবা লাগবে আল লগে লগে তোর ডাল মাথাত পড়ব তোর তা বাকি তো দিছি মই তো কেদিন থাকবি তেনকে আ তাই আর বাবা তুমি সাদানি না করবা সাইনছু সানছরে গিরে দে মশলা তুমি খামদে সাথ দে হরা ওরু ও সাকা দিয়ে মোক একদিন মই চাউল বস্তা খালু কন্টেলৰ ইতে কি খাম চাউল বস্তা হে গল সাকা দিয়ে হৰু সা হাবি আইও বাপি বয়া লাগে দেউদা কাপ নলিবা খুদা চাউল খাই আছে বলে বেমাৰ হৈ মৰিব আৰু তাকে তো নিজৰে দাদা এ দাদা এটা কাম কৰ এ সাফ সাবান খা তাক সাদিম হাগি দিম তাক মই হাই ওরু এগলা কে কাম তুমি কৰা পাৰি নেকি সাফ সাবান খাবা কে নৰা খাবা তো দিদিনত কন্ট্ৰল সালা গুস্তাই কইছা ওই সাফা হবা লাগা আলি সাফ সাবান তো খাবাই লাগব তই মোর কিন্তু বয়া লাগছি দা এ তোমার বয়া লাগা বাদ দে তুমি এনে খাই ছাগল খোৱা তুমি কো আগে খাই খাও দিয়া কত ঠান্ডা তোমার আনে দিছো হা কলু দা ভাল ভাবি দে খানা যে করব মই কি জানো ও দেজি ও তাক বুঝা মোক মারবে হাক দে এই জি বুঝাবা লাগে এ ভগবান আলি বুঝাইলে মতে বহিয়ে রেখি মেছি তো ওলে আকিন তো ওলে এত আজি এ বাইদোছি থাক মাদান কাছে তো আইনি কি কইলে বাইদো মিমি এসে নাকি ও ও মিমি কুনি কাক বান্ধি থৈ দিছি নো ও মিমি তুমি দরজা খোলা বুলি কৈছো নুকলু মই মারবো দরজা খোলা বুলি কৈছো মই এন্ডক আজি মই মাতবাই পাপাৰ বিয়া দেখা দিম তুমি নাই আইয়া এই ওলিয়া বদম দিছলি মোক বলে মারা কাটা আইয়া ওলে আইয়া কুনি বাবা মোক মারবে লাগবো বল বান্ধা লাগব না মই রাতিপুৱা তোমাক ধৰি টেনচন ৰাখো খনাই ইয়া খাইলো এমা গন্ধুলে বাহিৰ গৈছে আৰু ইন্তু আও কি করবা উপায় নাই মোক বান্ধি ধৰিছে তাতে মই হাগা মুটা কৰি আছো ই পুলিশে যাবৰ বইতালা তুমি জানিছো না মই আকো খাবা পাৰ না কন্ট্ৰল চালা গস্তা জিছো গটাই খাইছো এই 2 দিনত ইটা খুলছি নাই কে তুমি সাফা কৰবা লাগব মই নৰু লাগা মই সাফা কৰিম হ'ব দে মই সাফা কৰিম যে তুমি কোন কোন সাফা কৰতৈ দিছি কোন এখন পাত দিছো মই চাও বেটা লেভেল হন্যা এটা লেভেল চাও এক আজি মাৰিমে মই তই নেকি মাৰবে এ নালকে মারবা আগে তা কিবা শিক্ষা দিবা লাগব নি শিক্ষা এটা বস্তু হবে বাৰি কিটো বহুত দিন ঘৰৰ ভিতৰত মেলি গেল ই ভালকে হাগা নাই আজি তো হাগা যাব তিতে কিবা কৰবা লাগব মই পাৰি নি কিবা এটা কৰবা লাগব তিতে তাই দেখো মেছিন ও তালি বয় তোৰ আধা দালি ক'ত গেল খাইছো মই হে খুব নাই তে তো কত রান্ধি খাম ঘৰৰ ভিতৰে আপা
বাপ্পা ও মানছো কিন্তু তোমাৰ তো পেট না কোৱা 2 দিনত 1 কেজি দালি 10 কেজি চাউল ও মা কি বস্তু তুমি কি কৰিম এতিয়া নহলে দেখোন মই ভকত মৰবা লাগব আৰু দিনটো মই ঘৰৰ ভিতৰত কি কৰিম টিভিৰ ৰিচাৰ্জ কাটা গৈছি হে দালি চাউল খাই খাই মই টাইম পাছ কৰি থাকো শুন কি কদ্দে জ্বলাৰ গুড়া হাজৰিকাৰ দোকানত আনিছো কত নাপে কি কৰিবা শুনি থাকাচোন এটা লাগালে মিনিছো আছে অলপ পানী দিনকে মিক্স দিম ঘাটি দিম কি পাব মজা আছে ওক বাসা মই খাই ছাগালো হিচাপটো দিবেই লাগব মোক অ মিমি মালিয়াক মোক তিৰি টকৰা মৰি না জাগে তুমি জ্বালা দিছি কোনোবাই লেট্ৰিকত জ্বালা দিছি তাতে কোনোবাই পানী দিয়া কিবা ব্যৱস্থা কৰা কিবা ব্যৱস্থা কৰা ব্যৱস্থা কৰি দিয়া মছলা বেছি বৰ ভাল কাম কৰিছা তুমি ইটাই মছলাটো বেছি তুই আকলা আমাক না দে ইনে আমাক তো কালা খন্ডগত বদনাম কৰি কৰি ইয়াকো মজা হবো ঠাণ্ডা পছি না অলপমান অলপ পছি দিগৰ তাৰ বাৰো আগ পেটলা না ফ্ৰিজৰ পানী আৰু লাগব মোক জ্বালা দিবার উপায় নাই দে আর মই বিয়া আইছো আর মই আকলা আইছো এন্তক মই কি শিক্ষা দিম ইবা ফোনছৰ তোৰে গাবলা দিছি যতে বই থাকক দা আমাৰ কিন্তু আগে নিজে নামতিবা তামদে কিবা মাতে না নাই চাও কিবা এটা শব্দ কল লগে লগে আগে যাম মই তো যাই পেপলাইনকে মাৰিম হ'ব দা খং কমাই নে মই মোৰ বহুত খং উঠিছে আৰু জ্বালা দিবৰ ইচ্ছা ইবেৰ কি বেলেগে মিয়াল দিম তাৰ মই হেৰি ইও মছলাটো পাই আছে তাই ভাবছি মই কেন কৰিছি জ্বালা গুড়া নহয় তাৰ ফেবুকিটা সাৰিব লাগছিল ই জীৱন বাৰ ৰাখবে নলিলা কয় তাকেতো ভগৱানে যদি ভালে ৰাখে পিছত কিন্তু কিবা না কাম কৰিম দা নহয় কালি মেনে কৰিম এইটো কাম মই ভগৱানে নাৰাখিব পাৰে কালি মেনে কৰিম মই হ'ব দা পছি 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 কাইজা কৰিব পাৰিবা না পাৰি পাৰি তে মিছন স্টাৰ্ট কৰি দেও কৰা মই ফেনখন বন্ধ কৰছো ও মানুহ আছে না নাই কুনিনকে ৰং চাই আছে হা মই নহ কাৰণে চান্স লৈছে তহতে মই মানুহ তোক জ্বালা দিবা এই বে পাউলিয়া ওলিয়া আসো দুই দিনে দিব লগত ধৰিছে মোক কদ্দুত আমাৰ তাত খালি আমাৰ তাত খাই কেনে হাগলি দিয়া লগত ক'ত বয়া ৰাখিছিলো প্ৰথমতে তো ভালকে ৰাখিছিলো খাই মাংস আনি পিনে খুৱাইছো হালা পাৰি গলা মিমিৰ কথা লগে লগে আছে আমাৰ তাতে মতাই খুৱাইছে যা তোৰ গিৰে একজি তই বিয়া না উঠা মই কেইদিন খুৱাইছো পানী লাগে পানী লাগে তেৰি মই মুখখন চাচোন তাৰ তুমি মনুমেন্ট থাকা কেম্বাৰ হিয়া যা লালেৰে কাটছি নাক মই সৰুতে তো লালেৰে কাটছি না শুনকচোন কাইয়া পিছত কৰিব ৰ'ব তুনালে কনাজ ন কি
অ বাইদেউ মই 50,000 পাইছো হে স্যার কক আজিতো লাষ্ট ডেট আপোনালোকে সিদ্ধান্ত লৈছি না লনা কোনি পাবে খোলা পকট সিদ্ধান্ত হৈ গৈছে মই লম তৰে গুখ মুখনৰ কাৰণে মোৰ মাৰ খা তই কাইজা নকৰব হে আপোনালোকে সিদ্ধান্তটো জনাক মোক কি কৰে এতিয়া স্যার শুনকচোন আপনি এটা কথা শুনক আপনার তো বহুত এক্সপিরিয়েন্স আছে কি কৰবা আপনি তো বহুত ভাত দিছি দিছো হ্যাঁ আখান ঘৰত যদি দুটা লৰা থাকে তাৰ যদি মাকটো মৰে মাকৰ নামত ভাতটো হলি ভাতটো কোনি পায় সেইটো নাই নিজে ডিসিশন কৰিল নিজে লম মানে আপনি কওকচোন ডাঙৰ লৰাটো পাই না সৰু লৰাটো পাই কেনাইতো ডাঙৰটোৱে পাই এতিয়া ডাঙৰ কোনি ডাঙৰ মই পাম মোৰ নাম দিলা সিদ্ধান্ত হৈ গৈছি লাষ্ট সিদ্ধান্ত হৈ গৈছি নাম লেখক আপনি শুনি যায় ঐ এই সরকারি অফিসার এই কি বল মাথা বুঝিয়ে বাজার বল ইয়া কো করতে রে পিছে ভাইটি তুমি মোক একে মাতি আনিলে কথাখিনি ভালকে বুজি কোৱা সন্মানীয় গামুৰা মহোদয় আৰু উপস্থিতি ৰাইজ তাৰমানে মই এজন চৰকাৰী সচিব তাৰমানে মই ঘৰ দিব আহিছিলো এতৰ মাক মৰছেতো মলে এতৰ দুটা পুত্ৰ হলে কাৰ নামত তাৰমানে ঘৰটো হ'ব পাৰে সিদ্ধান্তটো ল'ব পৰা নাই ই নহয় মই মোক মাছি আজি মই ঘৰ দিবা হতে আজি লাষ্ট ডেট মই ঘৰ দিবা আহিছিলো মাছি মই মাৰবে গামুৰা মত কথা আপোনাক আপুনি মত কথা কওঁ ঘৰটো আমাৰ দুৱাৰৰ মাজতে আছে যিহেতু মাৰ নামৰ আছে দুৱাৰৰ মাজতে আছে চৰকাৰী অফিচাৰ এটা ডাইৰেক্ট কিয় ক'ব লাগে যে ডাঙৰ ল'ৰাটো পাব নিজে পুছে আইন মতে যে ডাঙৰটো গামুৰা মহোদয় আপুনি শুনক বিয়া বাৰ 1 বছৰ হৈছে খেলা আৰু মই তুমি গামুৰা মহোদয় আপুনি শুনক আপোনালোকেতো জানে আমাৰ মাইক কোনি চাৱা চিতা কৰিছিল মই চাৱা চিতা কৰিছো হয় না আপুনি ক'ত যাবে আপুনি গাঁৱৰ মানুহ জানিব গাঁৱৰ মিডিয়াৰ মানুহ জানিব দেখছি না আপোনাক কেনে ব্যৱহাৰ কৰিছি তোমালোকক দুটা মনে মনে থাকাচোন তোমালোক দুটা মনে মনে তাই আৰু তোক ক'বা দিয়া গাঁৱৰ মুখিয়া মানুহ আপুনি জানিব আপুনি এতিয়া সিদ্ধান্তটো কৰক ঘৰটো এতিয়া মই পাবা লাগে না নালাগে কচি দিছোন সি মাইক চাচি কিন্তু মই বেমাৰৰ সমস্যা আছো এতিয়া হতটো মই পাবা লাগে সেইটো কথা চাবা গলি মই পাবা লাগে হতটো 1 বছৰ ঔষধ পানী কিনি দামতে গতাই বদ ডাঙৰ আপাটো হৈ গেল ইমান বছৰে যি মই গুমুত পৰ্যন্ত ধুইছো ঔষধখিনি ধন্দা আনি এতিয়া খোৱা লোৱা কোনি কৰে হা কম গতাই চাইছি ভাল বস্তু গেলা হলি নিজে খাই বয়া বস্তু গেলা খান মাক দে আমি মাইন নামত কম পইচা খৰচ কৰিছো বেমাৰত পাইৰ লগত মেডিকেল 3 দিন গুৱাহাটী ৰেছলো দুল তো ফুলনিৰ বিয়া খাবা দুল কেইদিন আসলি 3 দিন হাজিৰা লছু কা বতল পাই চুপ তন্দৰ সিদ্ধান্ত শুনবে আনাতে মোৰ সিদ্ধান্তটো কৈ দিয়ক মোক মাৰিবা খেছি যেহেতু সিদ্ধান্ত কৈ দিয়ক মোক হ'ব তোমাৰ বিচাৰ আগে পাতিম এতিয়া কোৱাচোন তুমি একে মাৰছিলা মাৰা নাই এই গামুৰা মই খেদছিলো এটা মাৰা একে গতিকে তুমি চৰকাৰী অফিচাৰ এটাৰ ওপৰত এনেকুৱা মানে হেৰি কৰিব নালাগে যদি কেছ কৰি দিলা হয় এতিয়া জেলৰ ভাষা দিকা লাগি লৈছিল দিবা গম পাবি যা কেছ দিব ছাৰ এতিয়া এলা বাদ্যা তুমি এক মাক খুজা লাগব হেনকে নহয় হেনকে মাক খুজা নহয় তিৰিকে হ'ব হেগলা ভুল নেক্সট টাইমৰ পৰা নকৰিবা চৰকাৰী ভুল নকৰিবা কিন্তু নেক্সট টাইম আৰু গা বুঢ়া ডাঙৰীয়া এতিয়া আমাৰ ঘৰটোৰ বিচাৰটো কৰি দিলি হ'ল এতিয়া তোমালোকৰ ঘৰত জানটোতো আছে এতিয়া তাকেতো সমস্যা হ'ল কি কৰো দুকে কি কৰো মানে ঘৰটো ডাঙৰ লৰাই পাবা লাগে আৰু মাই কৰো ডাঙৰ লৰাই পাবা লাগে সৰু ল'ৰা কি মাক চলি নহয় হ'ব দুৱ মনে মনে থাকা মই এটা চূড়ান্ত সিদ্ধান্ত লৈছো যে সেই সিদ্ধান্ত যদি দুৱাৰে সন্তুষ্ট নহয় তেতিয়াহ'লে মই ঘৰটো কেঞ্চেল কৰাই দিম থাকিম এতিয়া ঘৰটো যে দুৱাৰে মাজত আহিব ঘৰটো দুৱ সমানে ভাগি ল'ব লাগিব সমানে কেনেকে ভাগি ল'ম গা বুঢ়া ডাঙৰীয়া ঘৰ হৈছে এটা ঘৰ পাবাকে লাগিব গামুৰা চাউৰ মাহে কত সন্তুষ্ট নহয় ই কত সন্তুষ্ট নহয় ই আচ্ছা হ'ব এতিয়া সিদ্ধান্তটো হ'ল এতিয়া ঘৰটো দুৱ সমানে ভাগি ল'বা এতিয়া ভাইটি তুমি ঘৰৰ কামটো আৰম্ভ কৰা এতিয়া মই এখানে ঘোষণা কৰিলো সভা ভংগ হেল্ল' গাইজ আমাৰ কাইলাশ চাকৰি পাৰ্ট 4 শ্বুটিং হৈ আছে আৰু যদি এইটো ভিডিঅ' ভাল পাইছে তেনেহ'লে 5000 লাইক কৰি দিয়ক আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিয়ক 5000 লাইক হ'লে আমি এদিন কাইলাশ চাকৰি পাৰ্ট 4 আপলোড কৰিম